এয়া আছিলে আমি কালি যেতিয়া এয়াৰপৰ্টৰ পৰা আমাৰ নিৰ্দিষ্ট ঠাইডোখৰলৈ আহিছিলোঁ। আমি এখন অটো লৈ আহিছিলোঁ আৰু আহোঁতে ৰাস্তাত ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছিলে। অকণমান ভিডিঅ' কৰি নৰখাকৈ আচলতে থাকিব মই নোৱাৰিলোঁ, সেইবাবে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু লগতে ইয়াতো অকণমান শ্বেয়াৰ কৰি দিছোঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? প্ৰিন্সি লাইফষ্টাইলত নতুন ব্লগলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আজি এই ব্লগটো মই ষ্টাৰ্ট কৰিলোঁ অন্ধ্ৰপ্ৰদেশৰ কাকিনাডাৰ পৰা। আমি কালি আহি পালোঁহি আবেলি। আজি কালি পিছে আহি পেলাই মানে একো ভিডিঅ' বনাব পৰা নহ'লে, ইমান ভাগৰ লাগি আহিলে। তাৰপিছতে আৰু আজি অলপ এই চুলিখিনিও ধুই দিলোঁ। তাৰপিছত আৰু অলপমান কাপোৰ ধুবলৈ আছিলে, সেইখিনি ধুলোঁ। তাৰপিছত আকৌ হাঁহিকো মানে মূৰ চুৰ ধুই দিছোঁ। অলপ জাৰ্ণি কৰাৰ পিছত কি হয় মানে এনেও গা চাবোৰ ভালকৈ মানে মূৰ চুৰবোৰ ধুই দিয়া, চুলিখিনি ধুই দিয়াৰ পিছত মানে খুব ভাল লাগে আৰু সেইবাবে আৰু ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা। আৰু আমি কাকিনাডালৈ কেলৈ আহিলোঁ আপোনালোকক মই সকলোখিনি লাহে লাহে কৈ থাকিম আৰু আজি দিনটো কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। আপোনালোকে ব্লগটো যদি পাৰে স্কিপ নকৰাকৈ চাই থাকিব সেয়াকৈ। আৰু এতিয়া মই দেখাওঁ বোলো আমাৰ ওচৰৰ পৰিৱেশটো অকণমান দেখাওঁগৈ আপোনালোকক। ইয়াৰ পৰিৱেশটো চাব দেই, এইখন বেলকনি, মই ইয়াতে পঢ়ি আছিলোঁ আৰু ইয়াৰ পৰা দেখাইছোঁ। এইবোৰ চাওক, ইয়াৰ আচলতে গলিয়ে গলিয়ে ঢেৰ ৰাস্তা আছে। কালি আহোঁতে দেখিছিলোঁ তালৈকে আছে আৰু এইটো ছাইডেও এইবোৰ সন্মুখৰ এইবোৰ ঘৰ তালৈকেও আছে। এইটো আমাৰতো বিল্ডিং, 5th ফ্ল'ৰত আছোঁ। আৰু এইখন ডিমাৰ্ট দেখিছেনে? এখন শ্বপিং মল, এখন মানে ওচৰতে আছে। এইফালেদি গৈ পেলাই এনেকৈ ৰাস্তাটোতে এনেকৈ সোমাই দিলে সেইখন পাই যায়। তাতে অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া সময় 7:30 হৈছে আৰু আন্ধাৰটো পিছে অৱশ্যে হ'ল বাৰু, কিন্তু হ'লেও আমাৰ তাতকৈ মানে 20 মিনিট 25 মিনিটমানৰ পিছতহে মানে আন্ধাৰটো হয় ইয়াত, সেইটো এটা কথা। তাৰপাছতে আৰু বাকী হৈছে কি, মানুহজনে কৈছে যে অকণমান ওলাই যাওঁ বোলা, তোমালোকক অকণমান ওচৰতে দেখাওঁগৈ। যিহেতু আমি কালি পালোঁহি, কালিও মানে সোমাই থাকিলে, দিনটো আজি সোমায়ে আছোঁ ঘৰতে, সেইবাবে সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ, লগতে আপোনালোককো অকণমান দেখাম। কি দেখাব পাৰোঁ নাজানো, যিকণ পাৰোঁ দেখাম আৰু আপোনালোককো, সেয়াকৈ ওলাওঁ। তাৰপিছতে আৰু ইয়াত দিছে গৰমটো কিন্তু আছে, এতিয়া বাৰু চলি গৈছে, কিন্তু এপ্ৰিল মে' মানৰ পৰা হেনো বোলে ইমান গৰম পৰে নহয়, মানে আচলতে কৈছোঁ বাৰু আৰু মানুহজনেও কৈছে, সেইবাবে মই মানে ঘামিয়ে আছোঁ এতিয়া অকণমান। এতিয়া ব'লকচোন যাওঁ। অকণমান জেগাকণ চাবলৈ ওলালোঁ। আমি থকা জেগাখনৰ নামটো আছিলে অন্ধ্ৰপ্ৰদেশৰ কাকিনাডা গোদাৰিকুণ্ড। আৰু গোদাৰিকুণ্ডৰ পৰা এয়া হাঁহি, মই, দেউতাক তিনিওটা স্কুটিৰে অকণমান চাম বুলি ওলালোঁ। আচলতে আমি ইয়ালৈ পটককৈ গুচি অহা কাৰণটো আছিল মোৰ হাজবেণ্ডৰ চাকৰি ইয়াত, তেওঁ পষ্টিং ইয়াত হোৱাৰ বাবে আমি ইয়ালৈ গুচি অহা হ'ল। আৰু ইয়াত চাওকচোন বাইকবিলাক বা স্কুটিবোৰতে মানে 2জন 3জন 4জন মানে যিমান উঠিব পাৰে আৰু সিমান উঠিব পাৰে, আৰু কোনো ৰুল ৰেগুলেশ্যন নাই। আৰু ইয়াৰ চাইনবোৰ্ডবোৰ দেখিছেনে? অকল তেলেগু আৰু ইংলিছতহে মানে ইয়াৰ লিখা থাকে। হিন্দীটো একদম নচলে বুলিয়ে ক'ব পাৰি। হিন্দীটো খুব কমেই কয় মানুহবোৰে। ইয়াৰ মানুহখিনি হিন্দীটো ভালকৈ বুজিয়ে নাপায়, অকল তেলেগুৱে বুজি পায়, তেওঁলোকে ইংলিছটো বুজি পায় সেয়াকৈ। আৰু ইয়াত গৈ পেলাই ইয়াৰ অকণমান অভাৰব্ৰিজৰ ফটোকপিও দেখাই দিলোঁ। আমি অভাৰব্ৰিজত অলৰেডিয়ে মানে আহিছিলোঁ এনেকৈ চাই মেলি পেলাই। আৰু লাষ্টত আমাৰ ঘৰৰ ওচৰত থকা যিখন ডিমাৰ্ট, সেই তাতে গৈ মানে ঘৰৰ খোৱা বস্তু কেইটামান কিনিবৰ কাৰণে মানে গ'লোঁ। এয়া ডিমাৰ্টখনৰ ভিতৰে বাহিৰে পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। তেতিয়াহ'লে ভালে থাকক আৰু সুস্থ হৈ থাকক।